সমগ্ৰ ৰাজ্যৰ লগতে বিটিআৰতো বলিছে নিৰ্বাচনী গৰম বতাহ। সোমবাৰে সন্ধিয়াৰ ভাগত বিটিআৰৰ বালাপাৰা একমক খণ্ডত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী। কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী খাম্ফা বৰগোহাঁইৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি হাগ্ৰামাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰে। এইবাৰৰ নিৰ্বাচনত দলে 4টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টি দুটাত বিপিএফ জয়ী হোৱাটো নিশ্চিত বুলি কয়। ইফালে সদ্য বিপিএফ দল ত্যাগী নেতা চন্দন ব্ৰহ্ম সন্দৰ্ভতো বিস্ফোৰক মন্তব্য কৰে। চন্দন ব্ৰহ্মক বিগত 3 বছৰ পূৰ্বে বিপিএফ দলৰ পৰা খেদি দিয়া হৈছে বুলি কয় প্ৰাক্তন বিটিচি চিফ হাগ্ৰামাই। লগতে 2025 চনৰ বিটিআৰ নিৰ্বাচনত প্ৰমোদ বড়োক খেদিব লাগে, বিপিএফৰ চৰকাৰ হ'ব লাগিব। এইখন সভাতেই বিভিন্ন দলৰ পৰা 1.5 শতাধিক পুৰুষ মহিলাই বিপিএফ দলত যোগদান কৰে। মোৰ কাৰণেও এই 2026 লাখি ইয়াৰ বুলি কৈ আছো। 2টা লটাৰী পাইছো মই এই 2026। একটাটো হ'ল বলেৰো গাড়ী, একটাটো হ'ল এপ্ৰিল বুলেট। বলেৰো গাড়ী লটাৰী পাইছো মই। শুনা নাই আপোনালোকে? শুনিছিল নাই মই লটাৰী পোৱাটো? শুনা নাই? বলেৰো পাইছে মই, বলেৰো একটা, বলেৰো গাড়ী একটা পাইছে ফাৰ্ষ্ট প্ৰাইজ। আৰু 1 মাহৰ পিছত আৰু ফাৰ্ষ্ট প্ৰাইজ এপ্ৰিল বুলেট পাইছো মই। বুলেট তো কিমান লাখি মোৰ কাৰণে এই বছৰটো মুঠতে মোৰ পাৰ্চনেল কাৰণে বিৰাট লাখি বছৰ বুলি আমি ক'ব পাৰোঁ এই 2024টো। আৰু বিপিএফ দলৰ কাৰণে লাখি এইবাৰ 2জন এমপি গৈ আছে। কোকৰাঝাৰ লোকসভা একটা, ওদালগুৰি লোকসভা একটা। জালাবিলাৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট, PI নিউজ।